Hello my dear students, কি খবৰ তোমালোকৰ? আজি মই আকৌ আহি গলো। আজি মই লৈ আহিছো ক্লাছ 12 for alternative English bookৰ chapter number 4 The Martyr's Corner by R.K. Narayan. It is one of the most beautiful stories of the entire alternative book of class 12. বহুত ধুনীয়া গল্প হয় এইটো and তোমালোকৰ বহুত ভালো লাগিব। And এই যোনটো ষ্টৰিটো আছে ন, এই ষ্টৰিটোৰ পৰা আমি বহুত ধৰণৰ ফেক্টছ, বহুত ধৰণৰ ৰিয়েলিটি ৱৰ্ল্ডৰ দেখা পাম, বহুত বিটাৰ ট্ৰুথ আমি দেখিম এই গল্পটোৰ থ্ৰু দি, যে একচুৱেলিতে মানুহে কেনেকৈ মিছ ইউজ কৰে নিজৰ পাৱাৰৰ, মানুহে কেনেকৈ দুখীয়াবিলাকক কষ্ট দিয়ে, এনেকুৱা ধৰণৰ টপিকছবিলাকৰ ওপৰতে এই গোটেই চেপ্টাৰটো। এণ্ড এই চেপ্টাৰটো R.K. নাৰায়ণৰ এটা ফিকশ্যনেল টাউন আছে মালগুৰি বুলি, এণ্ড সেই ফিকশ্যনেল টাউনটোৰ এৰাউণ্ডতে এই ষ্টৰিটো ৰিভল্ভ হয়, ঠিক আছে। আৰু এই ষ্টৰিটোৰ মেইন কেৰেক্টাৰৰ নাম হৈছে ৰামা। তো ৰামা যে আছে ন, ৰামা মানে তোমাৰ এটা ভেণ্ডৰ হয়, ভেণ্ডৰ মতলব দোকানী হয় এটা। সি তোমাৰ ফুড আইটেম চেল কৰে। তো ৰামাৰ ফুড আইটেমৰ দোকান আছিল। তো ৰামাৰ দোকানত কি কি পাইছিল জানা? বন্দাছ, ডোচা, চাপাতি, ডাক এগ, কফি এণ্ড চাটনি। চাটনিটো একদম ফ্ৰী আছিল তাৰ দোকানত, এভৰি আইটেমৰ লগত তুমি মানে চাটনিটো পাবাই আৰু। তো সি যে চাপাতিছ বিক্ৰী কৰিছিল, 4টা চাপাতি 1 আনা দাম। তাৰপাছতে তোমাৰ ডোচা আৰু বন্দাছবিলাক 1 আনা দাম। তাৰপাছতে কফিৰ দাম মাত্ৰ 6 পাই, এণ্ড চাটনিটো একদম কমপ্লিমেণ্টাৰী আছিল, ফ্ৰীতে দিছিল। এণ্ড তাৰ মানে দোকানত সি যোনখিনি টাইমত আহে আৰু যিখিনি টাইমত মানে ঘৰত যায়, ওচৰ পাছৰৰ যিখিনি মানে তাৰ কম্পিটিশ্যন বিজনেছমেনবিলাক আছে, কম্পিটিটৰবিলাক আছে, সিহঁতে মানে চবেই জেলাছ হয় আৰু ৰামাক দেখি। কিয়? কাৰণ ৰামা মানে 8টা মানত আহে, 8:15 মানত আহে, তাৰ দোকানটো লগায়, এণ্ড 10টা মানলৈকে সি গায়েব হৈ যায়, 10টা মানলৈকে সি নাথাকে। এণ্ড বাকী টাইমত তাক মানে সেই এৰিয়াটোত দেখা নাযায় আৰু। তুমি যদি ৰামাক দেখা পোৱা 8টা পৰা ৰাতি 10টালৈকে তাক তাতে দেখা পাবা, বাকী টাইমত সিয়াক তুমি তাতে দেখা নোপোৱা আৰু। এণ্ড তাৰ আৰ্নিঙো ভাল হৈ আছিল, সি যি বিক্ৰী কৰি আছে, সিয়াৰ ডেইলি কাষ্টমাৰ্ছবিলাকে তাৰ খানাও খাই ভাল পাইছিলে, তো ডেইলি বিক্ৰী হৈ যায়। তো সি মানে এভৰিডে এৰাউণ্ড 10 rupees কামাই আছিল। তো এই গল্পটো বহুত পুৰণা ন, তো সেইকাৰণে তেতিয়াৰ দিনত 10 টকাই বহুত আছিল, আৰু 1 আনা 2 আনা সেই তেতিয়াৰ দিনত আমাৰ আগৰ টাইমত চলিছিল। তো সেইকাৰণে সেই তেতিয়াৰ ষ্টৰীৰ কাৰণে সেই ভেলিউটো সেইটো টাইম, পুৰণা গল্প যিহেতুকে, সেইকাৰণে সেইটো টাইমৰ প্ৰাইচ হিচাপে মানে কৈছে আৰু। ৰামাৰ কাষ্টমাৰ্ছ কোন কোন আছিল জানা? ধৰি লোৱা এই তোমাৰ বুট পলিছ বয়বিলাক যে থাকে, জোতা মোজা যে পলিছ কৰে যে, তাৰপিছত বেগাৰ্ছবিলাক মানে ভিকাৰীবিলাক, তাৰপিছত গ্ৰাছ চেলিং ৱেমেন, ঘাঁহ কাটি যোনে ঘাঁহবিলাক বিক্ৰী কৰে, জুটকা ড্ৰাইভাৰ্ছ মানে এই যে হৰ্চ কাৰ্টবিলাক যোনে চলায়, তাৰপাছতে তোমাৰ ৰেচলাৰ্ছ, আৰু আছিলে তোমাৰ এটা মানে লিম্প মেন এটা আছিলে। সেই লিম্প মানে কি জানা? ভৰিটো তাৰ চাগে অকণমান চুটি আছিলে বা দুখ পোৱা আছিলে, অলপমান মানে লেংৰাই খোজকাঢ়ে আৰু। তো সেই লিম্প মেনটো আহিছিল, সি আহি পাই পেলাই সি মানে এভৰিডে পেকেটত খানা সোমাই লৈ পেলাই, পাৰ্ক এটা আছে আৰু সেই পাৰ্কটোত এজনী মাইকী মানে গছৰ তলত থিয় দি থাকে, আৰু সেই লিম্প মেনটোৱে যাই পেলাই ফুডটো দিয়ে। তো একচুৱেলি সেই মাইকীজনী প্ৰষ্টিটিউট আছিলে, এণ্ড ই মানে যাই পেলাই তাক ৰোজে খানা দিয়ে। তো ৰামাই ৰোজে তাক দেখা পায়। তো ৰামাৰ যে কাষ্টমাৰকেইটা আছিল, এইকেইটা তাৰ ৰেগুলাৰ কাষ্টমাৰ আছিল। সেই যিখিনি আইটেম আনে, লিমিটেড আইটেম আনে, কাক কি প্ৰয়োজন হ'ব, কোনে কি খাব, সেইটো ৰামা ভালকৈ জানিছিল। যেনেকৈ সি জানিছিল যে এতিয়া যে এই হাঁহৰ কণীকেইটা, ডাক এগকেইটা, সেই ৰেচলাৰকেইটাৰ আৰ্মে বিচাৰিব, মানে ৰেচলাৰকেইটাৰ হাতটোৱে মানে আহি পেলাই কণীকেইটা বিচাৰিব। সেই বুট পলিছ বয়কেইটা যেতিয়া গোটেই দিনটো যিখিনি টকা কামাব, আহি পেলাই তাৰ ওচৰতে হয়তো বন্দা খাব, নহ'লে ডোচা খাব,
বা সেই ভিকাৰীটো গোটেই দিনটোত তাৰ যিখিনি পইচা উঠিল তাৰে পৰা অলপমান পইচা দি সি খাব। জুটকা ড্ৰাইভাৰ্ছকেইটাও গোটেই দিনটো কাম কৰি কষ্টই মষ্টই ইয়াত তাতে আহি খাব। তো ইয়াৰ যিহেতুকে কাষ্টমাৰবিলাকো ইমান হাইফাই নাছিল, তো তাৰ দামো সেইকাৰণে সিমান হাইফাই নাছিল আৰু সিয়াৰ যিকেইটা কাষ্টমাৰ আছিলে গোটেইবিলাকক সি ছেটিছফাইও কৰিব পাৰি আছিল। তো তাৰ লাইভলিহুডটো খুব বিউটিফুলি এফাৰ্ভেচেণ্টলি চলি যাই আছিল এণ্ড এইটো দেখিয়ে তাৰ ওচৰ পাছৰৰ যিমান দোকানীবিলাক আছিল সিহঁতি মানে খুব জ্বলিছিল, কাৰণ সিহঁতৰ মনত মানে এনেকুৱা আছিল ৰামা মানে ইমান কম টাইমতে 2 hours মান খালি ডিউটি কৰি পেলাই মানে ইমান টকা কামাই যায়, আৰু সিহঁতি মানে বাকী ইমান দিনটো কষ্ট কৰিও চাগে ৰামাৰ নিচিনা ইমান টকা কামাব নোৱাৰে। বাট ৰামাৰ যে ইমান যে কষ্ট আছে যে এই কামটোৰ পিছত সেইটোতো কোনো দেখা নাপায়। ডাউট সি 8টা বজাত আহে আৰু 10টালৈকে দোকানটো কৰে, কিন্তু সি ৰাতিপুৱা সোনকালে উঠে এণ্ড তাৰ কোনো এলাৰ্ম ক্লকো নাছিলে। তাৰ ওচৰৰ ঘৰত এটা ৰুষ্টাৰ এটা আছিলে, ৰুষ্টাৰ মানে মুৰ্গা এটা আছিলে। সেই মুৰ্গাটোৱে যেতিয়াই মানে ক্ৰ' কৰে, যেতিয়াই সি আৱাজ ওলায় সেই তেতিয়াই সি সাৰি পাইছিলে, লাগিলে সেইটো 3টা বাজক 4টা বাজক। তো সিটোৱে তাৰ এলাৰ্ম ক্লক আছিলে। তো টোপনিৰ পৰা উঠি পেলাই সি গোটেই দিনটো সি কষ্ট কৰি পেলাই কি খানা বনাব কি নবনাব সেইবিলাক প্ৰিপেৰেশ্যন কৰাটোতো কিমান কষ্ট আছে, সেইবিলাক যে সি ঘৰৰ ভিতৰত কৰে সেইটোতো কোনো দেখা নাপায়। তো চবে ভাবে যে ইটো বাছ এই 2 ঘণ্টা বাহিৰত আহি কাম কৰি আছে, তো সেইখিনি টাইমতে সি মানে ইমান টকা কামাই আছে। বাট সি যে ইমান ঘৰত থাকি পেলাই এইবিলাক প্ৰিপেৰেশ্যন কৰাতে তাৰ ৱাইফৰো হেল্প লাগে, সেইবিলাক কাম কৰি গোটেই ৰেডি কৰি লৈ গোটেই ছেটআপ সি দাঙি পেলাই লৈ যায়। যেনেকৈ এটা তাৰ সৰু চাই এখন টেবুলৰ নিচিনা আছে, তাৰপাছতে তোমাৰ ধৰি লোৱা লেম্প আছে, ট্ৰছ এটা ল'ব, তাৰপিছত দোকানৰ খাদ্যবিলাক ল'ব, লাগতিয়াল গোটেই বস্তুখিনি লৈ দাঙি দাঙি সি যায় তাৰ জেগাটোৰলৈকে, গৈ পাই গোটেই দোকানটো এগেইন বঢ়িয়া কৰি সজাই ছেটেল কৰি দিয়ে। তাৰপাছত কাষ্টমাৰ্ছবিলাক অহা ষ্টাৰ্ট দিয়ে। এণ্ড 8টা বজাৰ টাইমিংটো সিয়াৰ কাৰণে আৰু এটা প্লাছ পইণ্ট কি আছিল, সেইটো টাইমতে তাৰমানে তাতে চিনেমা চেছ হয়, চিনেমা হল এটাও আছে তাতে। তো ৰামাৰ দোকানটো মানে একেবাৰে বজাৰতে আৰু মেইন বজাৰতে ক'ব পাৰা। তো সেই তাতে চিনেমা যেতিয়া চেছ হয় গোটেই চিনেমা হলৰ পৰা ওলাই অহা গোটেই ক্ৰাউডখিনিয়ে ওলাই কিনে ৰামাৰ দোকানটো পায়। তো সিহঁতি মানে ৰামাৰ দোকানত একদম বঢ়িয়া কৰি খাই দিয়ে তো ৰামাৰ লাইফটো মানে বহুত ধুনীয়াকৈ চলি আছে সি ধৰি লোৱা তোমাৰ 5 টকামান ইনভেষ্ট যদি কৰে একদিনত, এণ্ড সি মানে একদিনত 10 টকামান কামাই আনে, তো 5 টকামান তাৰ প্ৰফিটে থাকে। তো যিখিনি সি পইচা কামাই পেলাই ঘৰত লৈ আহে, ৱাইফজনীয়ে অহাৰ লগে লগে ৰামাৰ মানে বস্তুবিলাক যে লৈ থাকে সেইবিলাক নামাই চামাই দিয়ে। তাৰপাছতে তাই পইচাখিনি হাজবেণ্ডৰ পৰা লয় আৰু লৈ পেলাই তাই গণি পেলাই যেতিয়া তাতে দেখে যে 10 টকা পাইছে, তো 5 rupees ছাপ'জ তাহাঁতে মানে ইনভেষ্ট কৰিছে, সেই মূলৰ পইচাখিনি তাৰে পৰা ওলাই অকণমান পইচা সিহঁতৰ ঘৰৰ চলাৰ কাৰণে এক্সপেন্সৰ কাৰণে যিখিনি পইচাৰ প্ৰয়োজন সেইখিনি ওলাই লৈ বাকীখিনি ৰামাৰ ৱাইফৰ এটা মানে বক্স এটাৰ নিচিনা আছে, সেই বক্সটোৰ ভিতৰত পইচা সোমাই পেলাই ৱাইফজনীয়ে বঢ়িয়া কৰি থৈ দিয়ে। সেইটো মানে তাহাঁতৰ ছেভিংছ তো ৰামা দিনটো দোকান কৰি আহি ভাত চাত খাই মস্ত তামোল চামোল খাই পেলাই ঘৰৰ বাহিৰত পিয়লত যাই পেলাই শুৱে। পিয়ল বা পায়ল যোনটো প্ৰনাউন্স কৰা। তো পিয়ল সিটো কি হয় জানা, কেম্প খাট সি বঢ়িয়াকৈ তাতে যাই শুৱে। তো টোপনিত সি মানে কেতিয়াবা এনেকুৱাও সপোন দেখা পায় যে মানে তাতে ক্ৰাউড লাগি আছে তাৰ দোকানটোৰ এৰিয়াত, পুলিচ আহিছে বা তোমাৰ ধৰি লওক ফুড ইনস্পেকশ্যনৰ পৰা মানুহ আহিছে, আহি পাই পেলাই তাক মানে কৈ আছে এনেকৈ য'তে ত'তে কিয় খানাবিলাক থৈছা, ভাল কৰি হাইজেনিক ভাৱত ৰাখা, নহ'লে কিন্তু আমি ধৰি লৈ যাম, ইয়াৰে পৰা তোমাৰ দোকান উঠাই দিম। তো সি এনেকুৱা ধৰণৰ সপোন দেখে আৰু সপোনটো দেখি সি মানে চক খাই পেলাই উঠে। পাছত আকৌ ভাবে না এইটোতো সপোন আছে, এইটো ৰিয়েলত নহয়। তো ৰামাৰ এনেকৈ লাইফটো চলি আছে, এভৰিথিং ইজ গোয়িং স্মুথ। তো এদিন এনেকৈ এজ ইউজুৱেল সি তাৰ দোকানৰ কাৰণে ওলাই দোকানত যায়, তাতে যাই পেলাই কি দেখে, তাতে মানে বহুত ডাঙৰ ৰেয়ট ষ্টাৰ্ট হৈ যায়, মানে একদম কাজিয়া হুলস্থুল, মানে হাল্লা গোল্লা হৈ যায় তাতে।
এণ্ড তাতে বহুত ডাঙৰ হাহাকাৰ একদম মাৰ পিট কাজিয়া হুলস্থুল হৈ যায় আৰু সেইটো টাইমত মানে মানুহে মানুহক কণ্ট্ৰল কৰিব নোৱাৰে আৰু চবেই এটা এটাৰ ওপৰত উঠিয়ে যায় তো তেতিয়া মানে পুলিচ আহে এণ্ড পুলিচ আহি পূৰা লাঠি চাৰ্জ কৰা আৰম্ভ দিয়ে পূৰা টিয়াৰ গেছেছ এৰি দিয়ে আৰু এই মানুহবিলাকে কি কৰে জানা সোডা বটলছবিলাক যে আছে সোডা বটলছবিলাক মানে মিছাইলৰ নিচিনা ব্যৱহাৰ কৰে এণ্ড তাৰপিছত পুলিচ আহি পেলাই গোটেই চিটুৱেশ্যনটো হেণ্ডেল কৰি পেলাই মানে ৰামায়ো দেখে যে বহুত মানে চিৰিয়াছ কণ্ডিশ্যন সি ঘৰত গুচি আহে তো পিছদিনা সি আৰু দোকান কৰিব যাব তো সি তেতিয়া তাৰ ৱাইফক কয় যে মোক বেছি আজি আইটেম মই লৈ নাযাওঁ অলপ কম আইটেমে লৈ যাওঁ বিকজ ইউ নেভাৰ ন' আৰু কি তাতে কি ঠিক চিটুৱেশ্যন বা হেণ্ডেল হৈছে নে নাই তো সিয়াৰ ইনষ্টিংকৰ পৰা কয় এণ্ড সি মানে অলপ খানা লৈ পেলাই যায় তাতে যাই পেলাই কি দেখে তাতে মানে অকণমান ক্ৰাউড হৈ আছে মানে অকণমান ভিৰ লাগি আছে তো ভিৰ লাগি থকাত তাতে তাৰ মানে কেইটামান পুলিচো থিয় দি আছে পুলিচ থিয় দি থকাতে সি মানে তাতে গৈ পাই পেলাই সি মানে সুধিলে পুলিচকেইটা ইয়াতে কি হৈছে তেতিয়া কৈছে কিয় তুমি গম নোপোৱা যোৱাকালি ৰিয়টত ইয়াতে একজন মানুহৰ মানে মাৰ্ডাৰ হৈছে তাক তাৰ মানে চাকু ষ্টেপ কৰি দিছে আৰু চাকু সানি দিছে তে কোনখিনি এৰিয়াত জানা যোনখিনি জেগাত ৰামাই তাৰ দোকানটো মানে ষ্টলটো লগায় আৰু একজেক্টলি তাৰ সেই পইণ্টটোতে তাৰপিছতে সি কৈছে ইয়াতে মই এতিয়া দোকান কৰিব নোৱাৰিম তেতিয়া পুলিচকেইটাই কৈছে যে নাই এতিয়াতো তুমি ইয়াতে দোকান কৰিব নোৱাৰা সি ঘৰত গুচি অহাৰ পিছতে সি তাৰ মানে এতিয়া মানে ভাবি আছে যে কেইদিনমান এই চিটুৱেশ্যনটো কি হোৱাৰ পিছতহে মানে মই দোকান কৰিব পাৰিম আৰু নহ'লে মানে মই এতিয়া মানে দোকানত যোৱা নাযাব আৰু তো তাৰ পাছতে সি তাতে দোকান কৰিবৰ কাৰণে কেইদিনমান পাছত আকৌ যায় তো যেতিয়া সি আকৌ তাতে যায় যোৱাৰ পাছতে কি হয় সেই পাৰ্টিকুলাৰ এৰিয়াটোত মানে সেই যে মানুহটো যে মৰিছিল যে যোনটো মানুহ মৰিছিলে সেই মানুহটো মৰা কাৰণে সেই মানুহটোৰ তাৰ নামত তাতে এটা ষ্টেচু বনাই দিছে তাৰ মানে কিবাহত তাতে যেতিয়া সেই ষ্টেচুটো বনাই দিয়ে তাতে বঢ়িয়া কৰি বেৰিগেট টানি দিয়ে এণ্ড তাতে তোমাৰ পইচা থ'বৰ কাৰণে এটা ডনেশ্যন বক্স ৰাখে চাইডেদি ফুলদানি লগাই একদম মস্ত এটা মানে ইন মেমৰি অফ সেই মানুহটোৰ কিবাহত লগাই থৈ দিয়ে এণ্ড সিয়াৰ এতিয়া যোনটো স্পট আছিলে দোকান কৰা সেইটোতো এতিয়া নাই এতিয়া চৰকাৰে এতিয়া এনেকৈ কিবা কৰি দিলে এই জেগাটোক এই মানুহটো যে ইয়াতে যাৰ মাৰ্ডাৰ হৈছে তাৰ নামত এইটো দি দিছে এইটো এতিয়া তাৰ হিচাপে মানে এটা মাৰ্টিয়াৰ্ছ কৰ্ণাৰ হিচাপে সিয়াক মানে এটা মাৰ্টি বুলি মানে ডিক্লেয়াৰ কৰি দিয়ে আৰু মাৰ্টিয়াৰ্ছ মানে কি জানা ইজ এ মাৰ্টিৰ মানে যোন দেশৰ কাৰণে শ্বহীদ হয় ফৰ চাম গুড কোনোবাই যেতিয়া নিজৰ লাইফটো ছেক্ৰিফাইচ কৰে তো এই পলিটিচিয়ানছবিলাকে কি কৰিলে জানা এই ল'ৰাটোৰ মৰা ফাইদা উঠাই পেলাই সেইটো ইয়াতে মানে এই শ্বহীদ মিনাৰ টাইপ এটা বনাই দিলে আৰু তো এতিয়া সিয়াক পুলিচকেইটাই কৈছে যে তই ইয়াৰে পৰা দূৰত যাই বেলেগ জেগাত যাই দোকান কৰিব লাগিব এই এৰিয়াততো তই ইয়াত দোকান কৰিব নোৱাৰা তো তাৰ যোনটো দোকান যোনটো এৰিয়াত আছিলে তাৰে পৰা সি অলমষ্ট মানে 200 মান ইয়াৰ্ডছ পিছত যাব লগা হয় এণ্ড সেইটো এটা ব্লাইণ্ড স্পট থাকে সেই জেগাটো মানে ইমান এটা ভাল জেগা নাথাকে না তোমাৰ মেইন বজাৰৰ মানুহখিনি আহি পাব না চিনেমা হলৰ ক্ৰাউডে তাক পাব ইভেন কি তাৰ ৰেগুলাৰ কাষ্টমাৰ যোনকেইটা জুটকা ড্ৰাইভাৰ্ছ আছে বুট পলিছ বয়কেইটা বেগাৰ্ছকেইটা জুটকা ড্ৰাইভাৰ্ছ হওক ৰেচলাৰ তাৰ ৰেগুলাৰ কাষ্টমাৰকেইটাইও মানে তাক তাতে আৰু কি দেখা নাপায় আৰু তাৰেলৈকে আহি নাপায় বিকজ সি বহুত এতিয়া কিবাহত গুচি গ'ল তো ৰামাইটো ৰাতি 8টাৰ পৰা 10টালৈকে সি দোকান কৰিছিল বাকী টাইমত সেই জেগাটোত এটা বেলেগ এটা ল'ৰাই দোকান কৰিছিল সি মানে এটা কমজুৰি এটা ল'ৰা আৰু তো ৰামাৰ মনটো বহুত ভাল আছিল তো ৰামাই মানে তাক কৈছিলে যে মই যিখিনি টাইম দোকান নকৰোঁ তই সেইখিনি টাইম দোকান কৰিবি দে তো সেই ল'ৰাটো এতিয়া মানে সি এটা ভাল চাই অলপমান জেগা পাই যায় দোকান দিবৰ কাৰণে তো সিয়াৰ চেল এতিয়া ৰামাত কৰি বেছি হৈ যায় আৰু যোনটো ল'ৰাই এটা টাইমত মানে ৰামাক বিৰাট ৰেচপেক্ট কৰিছিল একদম মানে এতিয়া সিয়াৰ অকণমান অহংকাৰৰ নিচিনা হৈ যায় সিয়াৰ মানে এনেকুৱা হৈ যায় তো ৰামাৰ দোকানততো এতিয়া কাষ্টমাৰে নহয় এতিয়াতো মোৰ দোকানতে প্ৰায় কাষ্টমাৰ আহে কাৰণ সিয়াক তথাপিও অলপমান দেখা যায় বজাৰৰ পৰা বাট ৰামাৰ একদম জেগাটো ইমানেই বেয়া জেগা হৈ গৈছে
সি মানে একদম কাষ্টমাৰ ধৰিব নোৱাৰা হৈছে, যাৰ ফলত কি হয় তাৰ বেছি খানা বিক্ৰীয়ে নহয়। তো তাৰপিছতে সি মন মাৰি দুখ কৰি ঘৰত আহে এণ্ড দেখে যে তাৰ এতিয়া মানে ইনকামটো আগৰ নিচিনা ইমান এটা নাই আৰু কমি যাই আছে দিন প্ৰতিদিন তাৰ ইনকামটো। তো তেতিয়া সি তাৰ ৱাইফক কয় যে এতিয়াৰ পৰা মানে মই ফুল খানা লৈ নাযাওঁ, অলপ খানাই লৈ যাম। তো অলপ খানাও যিখিনি সি লৈ যায় সেইখিনিও বিক্ৰী নহয়, তাৰ মানে ইমানেই কম কাষ্টমাৰ আহে। তো এতিয়া সেই খানাবিলাক আস্তাই সি সেনেকৈ ঘৰত লৈ আহিব লাগে। তো ৱাইফজনীয়ে আকৌ কয় যে এই খানাবিলাক ফেলাই দিয়াত কৰি এইখিনিয়ে গৰম কৰি তুমি লৈ যোৱা। তো ফেলাই দিব বেয়া লাগে ন, বেচেৰা সিহঁতৰ ইনভেষ্টমেণ্ট কৰিছে সেইখিনি আইটেমত। তো আকৌ সেইখিনি বস্তু গৰম কৰি লৈ যায়। তো একদিন এনেকৈ এটা কাষ্টমাৰে আহি পেলাই খাব পালে অকণমান টেঙাৰ নিচিনা পালে, গোন্ধ ওলোৱাৰ নিচিনা পালে, বাহিয়া একদম হাহাকাৰ লগাই দিল যে ৰামা বোলে বাহিয়া খানা বিক্ৰী কৰে, ৰামা আগৰ নিচিনা সেই টেষ্ট নাই, আগৰ নিচিনা ৰামা মানে ইমান ফেথফুল হৈ থকা নাই, লয়েল নহয় এতিয়া, সি মানে বেইমানি কৰা ষ্টাৰ্ট দিছে। তো এনেকৈ মানে সিয়াৰ বিষয়ে বহুত স্পেকুলেশ্যনছ মানে স্প্ৰেড হৈ যায় এণ্ড মানুহে যিও এটা দুটা কাষ্টমাৰ আহিছিলে লাহে লাহে সেয়া কাষ্টমাৰো অহা বাদ দিয়ে। তাৰপাছতে ৰামা ঘৰত আহি পেলাই ৰামাই মানে ডিচাইড কৰে যে সি আৰু মানে দোকান নকৰিব, বিকজ এতিয়া তাৰ কাষ্টমাৰো নহয় এণ্ড বাহিয়া খানা বিক্ৰী কৰাৰ বদনামো দি দিছে মানুহে তাক। তো সেইকাৰণে সি আৰু মানে মনটো ভাঙি যায়, কাৰণ বিক্ৰী যদি বেছি নহয় সি তাৰ ঘৰতো চলাব লাগিব ন, ঘৰটো কেনেকৈ চলিব নহ'লে। তো সি সেইকাৰণে ডিচাইড কৰে যে সি তাৰ মানে আৰু এই দোকানটো নকৰে এণ্ড সি বৰ বেজাৰ মনত মানে তাৰ বস্তু বাহানি যি থাকে চব ঘৰত উঠাই থৈ দিয়ে এণ্ড সি ৰেষ্টুৰেণ্ট কোহিনুৰ নামৰ এটা ৰেষ্টুৰেণ্টত ৱেটাৰ হিচাপে কাম লয় আৰু সেই তাতে সি কাম কৰিব ষ্টাৰ্ট দিয়ে। বাট যদিও সি তাতে কাম কৰা ষ্টাৰ্ট দিয়ে না, তাৰ মনটো ক'ৰবাত নহয় ক'ৰবাত তাৰ সেই বিজনেছটোতে মানে কি হৈ আছে আৰু। তো যেতিয়া কোনোবা কাষ্টমাৰে তাক অলপ বেয়া কৰি কয়, টান কৰি কয়, তেতিয়া মানে তাৰ খুব গাত লাগে, তাৰ বহুত বেয়া লাগে। তো সি লাহে কৰি মানে কাষ্টমাৰটোক কয় যে ছাৰ অলপ ভালকৈ ক'ব, এটা টাইমত ময়ো মানে এটা হোটেলৰে মালিক আছিলোঁ। তো সিয়াৰ সেই সৰু ষ্টলটোক সি হোটেল বুলিয়ে কয় মানে, বিকজ তাৰ কাৰণে সেইটো বহুত ডাঙৰ এটা বিজনেছ আছিল, তাৰ কাৰণে সেইটোৱে তাৰ গোটেই লাইভলিহুডৰ গোটেই আৰ্নিং আছিলে। তো সেনেকৈ কয় আৰু সি গোটেই কাষ্টমাৰ ৰেষ্টুৰেণ্টৰ কাষ্টমাৰবিলাকৰ আগত। তো মাৰ্টিয়াৰ্ছ কৰ্ণাৰ বুলি R.K. নাৰায়ণে যোনটো এই টাইটেলটো দিছে, একচুৱেলিতে মই ভাবোঁ যোনটো মানুহ মৰিছে সি নহয়, একচুৱেলিতে মই ভাবোঁ যে ৰামা হৈছে আচল মেট্ৰেছ, ঠিক আছে, বিকজ সি নিজৰ ড্ৰিম ছেক্ৰিফাইচ কৰি তাৰ এংগেজমেণ্ট, তাৰ বিজনেছ বাদ দি পেলাই সি এটা ৰেষ্টুৰেণ্টত কাম কৰিব লগা হয় আৰু। So yeah, I hope তোমালোকে সবে বুজি পাইছা। This was the summary of your chapter. Thank you so much. Bye bye. আকৌ লগ পাম next video.